গোৰেশ্বৰৰ শংকৰদেৱ শিশু নিকেতনত ব্যতিক্ৰমী ৰূপত শিশু দিৱস উদযাপন। নিকেতনৰ বাকৰিত এদিনৰ বাবে এখন ব্যতিক্ৰমী বজাৰ। গ্ৰাহক ক্ৰেতাৰ ৰূপত ছাত্ৰ ছাত্ৰী সহযোগিতা কৰিলে অভিভাৱক অভিভাৱিকা আৰু আচাৰ্য ভাৰতীয়ে। ছাত্ৰ ছাত্ৰীসকলক পুথিগত বজাৰৰ ধাৰণাক বাস্তৱ ৰূপ দিয়াৰ এক বিশেষ প্ৰয়াস। কিনা বেচাৰ ব্যৱহাৰিক ধাৰণা প্ৰদানৰ উদ্দেশ্যে বিদ্যালয় চৌহদত এদিনৰ বাবে গঢ়ি তোলা হ'ল এখন পৃথক বজাৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ শংকৰদেৱ শিশু নিকেতন চৌহদত গঢ়ি তোলা এই ব্যতিক্ৰমী বজাৰখনত ১৫০ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এদিনৰ বাবে ব্যৱসায়ৰ ৰূপত আৰু কোনোবাই ক্ৰেতাৰ ৰূপত অৱতীৰ্ণ হয়। বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকা লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ক্ৰয় কৰে শাক পাচলি, ফুচকা, আলু, দাইল, ষ্টেচনাৰী সামগ্ৰী আদিৰ লগতে বিভিন্ন অন্যান্য সামগ্ৰী। শিশু দিৱস উপলক্ষে বিদ্যালয়খনৰ আচাৰ্য ভাৰতীৰ লগতে অভিভাৱকসকলৰ সহযোগিতাত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী। উল্লেখযোগ্য যে অতীজৰ পৰা ব্যৱহাৰ কৰা অথচ বৰ্তমান লুপ্তপ্ৰায় হ'বলৈ ধৰা কিছুমান সামগ্ৰীৰ সম্যক জ্ঞান দিয়াৰ বাবে বিদ্যালয়খনত এক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে বিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰ সঞ্জুৰি উন্মোচন কৰা হয়। এনেধৰণে এক ব্যতিক্ৰমী প্ৰয়াসৰে শিশু দিৱসৰ দিনটো উদযাপন কৰা হ'ল শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰত। আজি এটা বিশেষ দিন, সকলোৰে জ্ঞাত 14 নৱেম্বৰ, আৰু এই 14 নৱেম্বৰৰ শিশু দিৱস অনুষ্ঠিত হৈছে। আমাৰ নিকেতনতো আমি জাক জমকতাৰে এই শিশু দিৱসটো উদযাপন কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচী আজি ৰাতিপুৱাৰ পৰা ইয়াত অনুষ্ঠিত কৰিছোঁ। এখন বজাৰৰ ব্যৱস্থা কৰিছোঁ, ব্যতিক্ৰমধৰ্মী এটা অনুষ্ঠান। এই বজাৰৰ পৰা এইখন যে বজাৰ হৈছে আমাৰ ইয়াতে আপোনালোকে পৰিলক্ষিত হৈছে। এই বজাৰখনত আমি ছাত্ৰ ছাত্ৰীক পাঠ্যপুথিগতভাৱে বজাৰৰ আমি যি ধাৰণা দিওঁ এইখিনি মানে বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে তেওঁলোকৰ ধাৰণাটো বজাৰ সম্পৰ্কে ধাৰণাটো দিয়াৰ কাৰণে আজি বাস্তৱত এই বজাৰখন অনুষ্ঠিত কৰা হৈছে। এই বজাৰখনত আমাৰ নিকেতনৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ঘৰত উৎপাদিত বস্তুবিলাক আমাৰ বজাৰলৈ আনিছে আৰু আমাৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে তেওঁলোকৰ প্ৰয়োজনীয় বস্তুখিনি কিনিছে। আমাৰ বিদ্যাৰ্থীসকল উৎসাহিত হৈছে আৰু এইটো এটা ব্যতিক্ৰমী অনুষ্ঠান। আজি 14 নৱেম্বৰ দিনা ইয়াৰ লগত সংগতি ৰাখি আমি আন এটি কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰয়াস কৰিছোঁ। আমাৰ নিকেতনৰ বাৰ্ষিক মুখপাত্ৰ সঞ্জুৰি, আমি সঞ্জুৰিৰ কাৰণে এটা বছৰ অপেক্ষা কৰি থাকোঁ আৰু আজি এই বিশেষ দিনটোত, এই পবিত্ৰ দিনটোত আমি আমাৰ নিকেতনৰ বাৰ্ষিক মুখপাত্ৰ সঞ্জুৰি উন্মোচন কৰাৰ কাৰণে কিছু সময়ৰ পিছতে আমি আগবাঢ়িম আৰু এই অনুষ্ঠানলৈ আমি দুগৰাকী শ্ৰদ্ধা ব্যক্তিক আমি আহ্বান জনাইছোঁ সঞ্জুৰি উন্মোচন কৰাৰ কাৰণে। তেওঁলোক আমাৰ মাজত ইতিমধ্যে আহি পাইছে, আমি তেওঁলোকৰ অনুষ্ঠানলৈ যাব লাগিব। আৰু এটা যে আমাৰ নিকেতনৰ বিদ্যাৰ্থীসকল বা আচাৰ্য ভাৰতীৰ সহযোগত এটা সুন্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু এই প্ৰদৰ্শনীৰ দ্বাৰাও আমাৰ বিদ্যাৰ্থীসকলে যেন লাভান্বিত হ'ব পাৰে, ভৱিষ্যতে তেওঁলোকে নিজাকৈ যেনেকৈ প্ৰজেক্ট কিছুমান সৃষ্টি কৰি আমাৰ নিকেতনত জমা দিব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ নিকেতনত চলি থাকে। আৰু আজিৰ দিনটোত আমি উক্ত প্ৰদৰ্শনী ব্যৱস্থাটো কৰিছোঁ। প্ৰদৰ্শনীত আমাৰ মানে ঘৰৰ বিভিন্ন ৰূপ আছে, চিৰিয়াখানা, বিভিন্ন জীৱ জন্তুৰ জ্ঞান দিব বিচৰা হৈছে, সংগ্ৰহালয় মানে মিউজিয়াম হল, এইবিলাকৰ কাৰণে আদৰ্শ পাঠঘৰ, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু তাত ৰখা হৈছে। গতিকে আপোনালোকে আমাৰ প্ৰদৰ্শনী চাব, ৰাইজক দেখুৱাব। আজিৰ দিনটো আমাৰ কাৰণে সঁচাকৈ বৰ আনন্দৰ দিন। আমি প্ৰতি বছৰেই আজিৰ দিনটো অৰ্থাৎ এই 14 নৱেম্বৰ শিশু দিৱসৰ লগত সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচীবিলাক আমি ইয়াতে পালন কৰোঁ। এই বছৰ আমি ভাবিছোঁ অকণমান ব্যতিক্ৰম কৰিম আৰু সেই উদ্দেশ্যে আমি শিশুসকলৰ মানে জ্ঞানৰ বিকাশৰ কাৰণে আমি শিশু মেলাৰ লগত সংগতি ৰাখি এটি বজাৰৰ ব্যৱস্থা কৰিছোঁ আৰু এই বজাৰৰ যোগেদি শিশুসকলে কেনেকৈ বস্তু বজাৰত কিনা বেচা হয় তথা বজাৰত বস্তু কেনেকৈ বিক্ৰী কৰিলে কাষ্টমাৰ বেছি আকৰ্ষিত হয়, এই ধৰণৰ এটা সামগ্ৰিক জ্ঞান আমি দিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু দেখিছোঁ ইয়াত বিভিন্ন ধৰণৰ মানে সামগ্ৰী বিদ্যাৰ্থীসকলে আনিছে আৰু তাত যথেষ্ট ভিৰ হৈছে। আমাৰ অভিভাৱকসকল যথেষ্ট উৎসাহিত হৈছে, তেওঁলোকৰ যিটো অংশগ্ৰহণ আমি সঁচাকৈ আনন্দিত হৈছোঁ। ইয়াৰ দ্বাৰা আমি ভাবিছোঁ আমাৰ বিদ্যাৰ্থীসকলে নিশ্চয় লাভান্বিত হ'ব। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি আৰু ইতিমধ্যে এটা প্ৰদৰ্শনী ব্যৱস্থা কৰিছোঁ। পুৰণা যিবিলাক সামগ্ৰী আমাৰ ইতিমধ্যে আমাৰ দিনত মানে আমি মানে বৰ্তমানৰ বিদ্যাৰ্থীসকলে যিটো বস্তু নোপোৱা হৈছে, যেনেকৈ টেলিফোন, মানে এই যিটো লেণ্ডফোন, তাৰপিছত আপোনাৰ ৰেডিঅ', এই ধৰণৰ কিছু মানে পুৰণা সামগ্ৰী আমি ইয়াতে সংগ্ৰহালয়ত ৰাখিছোঁ। বিদ্যাৰ্থীসকলে যাতে পুৰণা সামগ্ৰীবিলাক পুনৰীক্ষণ কৰিব পাৰে। লগতে হাতে বনোৱা কিছু বস্তু আমি তাত প্ৰদৰ্শনীত ৰাখিছোঁ। আমি ভাবিছোঁ এইসকলৰ মাধ্যমত বিদ্যাৰ্থীসকলে নিশ্চয় কিছু নহয় কিছু জ্ঞান তেওঁলোকে লাভ কৰিব পাৰিব। আৰু
ইতিমধ্যে আমাৰ আগৰ বক্তাজনে কৈছে যে আমি এটা বিশেষ সভাৰ আয়োজন কৰিছোঁ, শিশু সভা। তাত আমাৰ বাৰ্ষিক মুখপাত্ৰ কুঞ্জৰী আমি এইবছৰ উন্মোচন কৰিম আৰু প্ৰতি বছৰে উন্মোচন কৰোঁ, কিন্তু এই বছৰ আমি অকণমান ব্যতিক্ৰম কৰাৰ প্ৰয়াস কৰিছোঁ। তাৰ কাৰণে আমি দুজনমান আমি জ্ঞানী গুণীজনক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে নিশ্চয় আমাৰ মাজত আহি খন্তেক পিছত উপস্থিত হ'ব। গতিকে গোটেইখিনি সামগ্ৰিকভাৱে আমি বিদ্যাৰ্থীৰ বিকাশৰ কাৰণে কৰিছোঁ। গতিকে আমি আশাবাদী আমাৰ বিদ্যাৰ্থীসকলে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।